এখানে হৈছে আমাৰ কাংকান পৰিয়ালৰ মিচিং চাংঘৰ এখন আমি বনাই থৈছোঁ, য'ত আমি প্ৰজেক্ট কৰিম বুলি যে কৈছিলোঁ। ইয়াত গোটেই এতিয়া ধান খেতি হৈ আছে আৰু পানীও থকা কাৰণে আমি একো আলচাল কৰিব পৰা নাই। কিন্তু ওপৰৰ পৰা নামি আহিলোঁ, এইফালে উঠিছোঁ, এখানে অকণমান ফেপাইছোঁ। খুব ধুনীয়া আৰু টুংগাং যিটো কয় বাৰাণ্ডা, টুংগাংখন খুব ডাঙৰকৈ বনাই থোৱা আছে। আপোনালোকে যদি কেতিয়াবা ডিব্ৰুগড় ফালে ছাইডেদি আহে, ডিব্ৰুগড় ছাইডেদি আহিলে মানে ৰাইট ছাইড কি আহিবলৈ ক'ম ধান দাবলৈ আহিবলৈ কৈছে। ডিব্ৰুগড়েদি আহিলে মানে ৰাইট ছাইড আৰু ধেমাজিয়েদি আহিলে লেফ্ট ছাইড হ'ব। আৰু আগফালে বগৰী গছ এজোপা আছে, তাৰ পৰা আপোনালোকে এনেকৈ নামিব পাৰিব। আহি ইয়াত কেতিয়াবা নিজে অকণমান জিৰাম বুলিও ভাবিব পাৰিব, বা কেতিয়াবা কিবা কিবি বনাই মেলি লৈও খাব পাৰিব। অপৰাজিতা ৰৈছিলোঁ, ইয়াতো যাব যেন লাগিছে, বগাব যেন লাগিছে। তাৰ লোকেশ্যনটো এনেকৈ হ'ব, একেবাৰে ঠিক টঙানী, ডিব্ৰুগড়ৰ পৰা আহিলে টঙানী ষ্টেচনখন অকণমান পাৰ হৈ আহিলে ৰাইট ছাইডে দেখা পাব। একদম অকলশৰীয়াকৈ নিজানকৈ চাংঘৰ আছে। আৰু ধেমাজি ফালেদি আহিলে বাওঁফালে পৰিব, মানে টঙানী ষ্টেচন পোৱাৰ আগতেই। ক'ত লগাম বুলি ভাবিছোঁ? ইয়াত নহয়, এই দুটা এনেকৈ গাঁঠি মাৰি ল'ব। আমাৰ এইখনেই হৈছে বগীবিল। এইটো ভাটাটো এইটো নহ'ব, ইমান ধুনীয়া হৈ থাকিলে ভাঙি থাকিলে নহয় যে।